মহোদয়ের আজি যি ঘোষণা কৰিলে তাৰ মাজতেও আমাৰ যিখিনি টকা আপোনালোকে আবণ্টন দিলে এইখিনি আমাৰ যথেষ্ট নহয়। আমি ৰাজ্যৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ, যদি আমালোকৰ ফালে আপুনি চাইছে আপোনালোকে আৰু এই অঞ্চলটো ৰক্ষা কৰাৰ কাৰণে যদি আগবাঢ়ি আহিছে, সেই ফালৰ পৰা আমাৰ আন্তৰিক শুভেচ্ছা থাকিলে আপোনালোকৰ লৈ। তথাপি আমাৰ টকাটো আৰু অলপ আপোনালোকে বঢ়াই দিম। মানে কিন্তু আমি টকা দিয়া নাই, আমাৰ টকা হয়। আপোনালোকৰ কথাটো শুনক। আমি পইচাটো 30 লাখ টকা কিয় দিছোঁ? আমাক অফিচাৰে যিমান কৈছে, আপুনি এক্সপাৰ্ট নেকি? আপুনি খালি কাম কৰিব নাই। তেওঁ কৈছে যে 30 লাখ টকা প্ৰয়োজন ইমিডিয়েটলি। তেতিয়া আমি একেলগে 30 লাখ টকা কৈছোঁ, আৰু যেতিয়া বেছি টকা লাগে আকৌ বেছি টকা দিম আমি। তেওঁলোকেহে কৈছে আপনি ঠিকই কৈছে। আপনি যদি এটা কেনেকুৱা আছে চাই যাওক। এটা কথা কম খালি নদীতে আপনি চাই যাওক। আমি চাইছোঁ।